এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ ফলদায়ক। আপুনি ৰাতিপুৱা সূৰ্য দৰ্শন বা সূৰ্য প্ৰণাম কৰা অভ্যাস কৰিলে কোনো শত্ৰুৱে আপোনাক অনিষ্ট কৰিব নোৱাৰে। আপুনি আজি আনৰ অপবাদৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ব। আপুনি আজি কৰ্মত সফলতা লাভ কৰিব পাৰিব। আৰ্থিক দিশত আপোনাৰ আজিৰ দিনটো খুবেই শুভ। ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব। পাৰিবাৰিক দিশত আপোনাৰ আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল দেখুৱাব পাৰিব। আপোনাৰ আজিৰ দিনটোত সম্পদ ক্ৰয়ৰ যোগ দেখা যায়। প্ৰেমত প্ৰেমাস্পদৰ সৈতে মনৰ মিল দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম ফলদায়ক। নিবনুৱাসকলে নিজৰ পাৰদৰ্শিতাৰ ভিত্তিত কৰ্মত মনোনিৱেশ কৰক। মেঘ ৰাশিৰ জাতক জাতিকাসকলে সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, গোলাপী আৰু কমলা। শুভ সংখ্যা 1 আৰু 8। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো বৃষ ৰাশিলৈ। আত্মীয় তথা সন্তানক লৈ আজিৰ দিনটোত আপোনাৰ চিন্তা বৃদ্ধি পাব। কোনো কাৰণতে অচিনাকি ব্যক্তিৰ দ্বাৰা প্ৰৰোচিত নহ'ব। কাৰ্যক্ষেত্ৰত আপোনাক ঘৰুৱা পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰিব পাৰে। যিসকল ব্যক্তি ব্যৱসায়ৰ লগত জড়িত তেখেতসকলক আনৰ সমপৰ্যায়ৰ ব্যৱসায়ে চিন্তাকুল কৰি তুলিব পাৰে। আপুনি নিজৰ ব্যৱসায়ৰ ভৱিষ্যতক লৈ সময় উপযোগী পদক্ষেপ গ্ৰহণ কৰিলে উপকৃত হ'ব। পাৰিবাৰিক দিশত চুবুৰীয়াৰ চলনাৰ পৰা নিজকে সতৰ্ক কৰি ৰাখক, অন্যথা সম্পৰ্কত অশান্তিৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ শংকা আহিব পাৰে। নিবনুৱাসকলে সাময়িক পৰিৱেশৰ বাবে দুশ্চিন্তাত ভুগিব। প্ৰেমত আকস্মিক যোগাযোগৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ দিশত শ্বাস প্ৰশ্বাসজনিত ৰোগে আপোনাক আজিৰ দিনটোত আমনি দিব পাৰে। আপুনি প্ৰাণায়াম আৰু যোগৰ অভ্যাস কৰিবলৈ যত্ন কৰক। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2, 3 আৰু 7। ধাতু হৈছে সীসা। এতিয়া আহিছো মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিকাৰীসকলৰ বাবে আজিৰ দিনটো সহ্য আৰু ধৈৰ্যৰ পৰীক্ষাতুল্য হ'ব। কৰ্মস্থানত আপোনাৰ কষ্টৰ মাত্ৰা বৃদ্ধি পালেও আপোনাৰ কৃতিত্ব অটুট থাকিব। শত্ৰুৱে আপোনাৰ ত্ৰুটিৰ অপেক্ষা কৰিলেও আপোনাৰ একনিষ্ঠতাৰ বাবে সেয়া সম্ভৱ হৈ নুঠিব। বাণিজ্যৰ লগত জড়িতসকলৰ আজিৰ দিনটোত আনৰ বাবে চাপ বৃদ্ধি পাব। আপুনি শান্তভাৱে একাদিক্ৰমে কাৰ্য সম্পাদনত মনোযোগ দিলে উপকৃত হ'ব। অৰ্থনৈতিক দিশত শুভ যদিও আপুনি পাবলগীয়া ধন লাভত বিড়ম্বনা আহিব পাৰে। ঘৰুৱা দিশত কিছু অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। আপুনি ধৈৰ্যশীল হ'বলৈ যত্ন কৰক। আজিৰ দিনটো আপুনি আনৰ দ্বাৰা বঞ্চনা পাব পাৰে। আপুনি সহ্য কৰিলে আপোনাক সময়ে সহযোগ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ পথত আনৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা দেখা যায়। আপুনি সচেতন হ'বলৈ যত্ন কৰক। নিবনুৱাসকলে একান্ত মনে অধ্যাৱসায়ত গুৰুত্ব দিলে সফল হ'ব। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাৰ সামান্য মনোকষ্ট আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটোত শুভ দেখা যায়। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া।
শুভ সংখ্যা 5 আৰু 9। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। এতিয়া আহিছো কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ যিসকল অধিপতি সাহিত্য, সংস্কৃতি, আইন আৰু ৰাজনীতিৰ লগত জড়িত, তেখেতসকলে আজি সামাজিক দিশত যশস্যা লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ বহুদিনীয়া মনৰ আশা পূৰ্ণ হোৱাৰ যোগ দেখা যায়। দৈহিক কষ্টতকৈ মানসিক সুখে দিনটো সুখদায়ক কৰি তুলিব। কৰ্মস্থানত ব্যস্ততা বৃদ্ধি পাব। ব্যৱসায়ীসকলে সাহসী পদক্ষেপ ল'বলৈ সক্ষম হ'ব। শত্ৰুৰ পৰিকল্পনা বিফল হোৱাৰ যোগ। আপোনাক লৈ আজি আত্মীয়ই গৌৰৱ অনুভৱ কৰা দেখা যাব। এই ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰুৱা দিশত কোনো শুভ কাৰ্যই আনন্দ প্ৰদান কৰিব। নিবনুৱাসকলৰ সফলতাৰ পথ প্ৰশস্ত হ'ব। ছাত্ৰ ছাত্ৰীসকলে অধিক কষ্ট সহিষ্ণু হোৱা দেখা যাব। প্ৰেমত আকস্মিক সংযোগ আহিব পাৰে। আপুনি গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 1, 7 আৰু 4। শুভ ধাতু হৈছে তাম আৰু ৰূপ। এইবাৰ আহিছো সিংহ ৰাশিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলে ৰাতিপুৱা সূৰ্যক প্ৰণাম কৰি কৰ্ম আৰম্ভ কৰক। কৰ্মত সফলতা লাভ কৰিব পাৰিব। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যস্ততা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ দ্বাৰা উপকৃত হ'ব। ব্যৱসায়ৰ লগত জড়িতসকলৰ আজিৰ দিনটো সুখদায়ক। আজি আপোনাৰ বহুদিনীয়া মনৰ আশা পূৰ্ণ হোৱাৰ যোগ দেখা যায়। ৰাজনীতিত বলিষ্ঠ পদক্ষেপ। কোনো গুৰুতুল্য ব্যক্তিৰ সান্নিধ্যই উপকৃত কৰিব। পাৰিবাৰিক দিশত সুখ শান্তি বিৰাজমান হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলে শিক্ষাত সফলতা অৰ্জন কৰিব পাৰিব। নিবনুৱাসকলৰ সফলতাৰ পথ প্ৰশস্ত হ'ব। প্ৰেমিক প্ৰেমিকাসকলক কিছু কথাই বিচলিত কৰিব পাৰে। আজি আপোনাৰ কোনো বিশেষ বন্ধুৰ দ্বাৰা উপকৃত হোৱাৰ যোগ দেখা যায়। আজিৰ দিনটোত আপোনাৰ বাবে নিৰামিষ আহাৰ শ্ৰেয়। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। এতিয়া আহিছো কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিকাৰীসকলৰ আজিৰ দিনটোত বন্ধু বা আত্মীয়ৰ বিচ্ছেদ আহিব পাৰে। কৰ্মস্থানত আপুনি আজি বাধাৰ সন্মুখীন হ'ব পাৰে। বাণিজ্যৰ দিশত জড়িতসকলে অতীতৰ দূৰদৰ্শী সিদ্ধান্তৰ ফল লাভ কৰিব পাৰে। বহুদিনীয়া প্ৰচেষ্টাৰ সফল সমাপ্তিৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত সংঘাতৰ সন্মুখীন হ'ব পাৰে। ঘৰলৈ নতুন যন্ত্ৰাদিৰ আগমন হোৱাৰ সম্ভাৱনা দেখা যায়। সন্তানৰ বাবে আজি আপুনি কষ্ট অনুভৱ কৰিব। নিবনুৱাসকলৰ যিসকলে স্বাৱলম্বিতাৰ দিশে আগবাঢ়িছে তেখেতসকলৰ স্বীকৃতি লাভৰ যোগ। ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ পৰিকল্পনা বৃদ্ধি পাব। কাৰিকৰী দিশত জড়িত ছাত্ৰ ছাত্ৰীসকলৰ সফলতা আহিব। আজি আপোনাক বদহজম বা পাচন সম্পৰ্কীয় ৰোগে অশান্তি দিব পাৰে। সেয়েহে সৰল আহাৰ গ্ৰহণ আৰু খাদ্য গ্ৰহণৰ সময়ত গুৰুত্ব আৰোপ কৰক। প্ৰেমত আত্মীয়তা বৃদ্ধি পাব। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 5, 8, 6। শুভ ধাতু হৈছে পান্না। এতিয়া আহিছো তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত বিভিন্ন দিশত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব।
কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা বৃদ্ধি পাব। ব্যৱসায়ীসকলে সততা আৰু উদাৰতাৰ বাবে আনৰ দ্বাৰা প্ৰশংসিত হ'ব। সামাজিক দিশত নতুন দায়িত্বভাৰ আহিব পাৰে। পাৰিবাৰিক দিশত গৃহত নতুন সম্পদ ক্ৰয়ৰ যোগ দেখা যায়। আপুনি আজি হঠাৎ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে অথবা কৰ্মৰ বাবে আপুনি অধিক যাতায়াতৰ সন্মুখীন হ'ব পাৰে। নিবনুৱাসকলৰ একাংপতীয়া মনোভাৱে স্বীকৃতি পাব। ছাত্ৰ-ছাত্ৰীসকলৰ মেধা শক্তি বিকশিত হ'ব। প্ৰেমত আনৰ কথাই হতাশ কৰিব পাৰে, সেয়েহে সত্যতা প্ৰমাণ কৰিহে যিকোনো কথা বিশ্বাস কৰক। পিতৃ-মাতৃৰ প্ৰতি আপোনাৰ দায়িত্ব বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলক আনৰ কথাই ব্যথিত কৰিব পাৰে। আপুনি সহজ সৰল জীৱন যাপনত বিশ্বাসী যদিও প্ৰতিটো ক্ষেত্ৰতে আপুনি গভীৰতাৰে খোজ পেলায়। দায়িত্বৰ প্ৰতি থকা আপোনাৰ অত্যধিক সচেতনতাই আপোনাৰ ব্যক্তিগত জীৱনৰ স্বাধীনতাক খৰ্ব কৰিব পাৰে। ব্যৱসায়ীসকলে আজি আপোনাৰ কাৰ্যক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। অনাহক ককৰ্থনাৰ সন্মুখীন হ'লেও বাক্য নিক্ষেপত সংযত থাকক। কৰ্মক্ষেত্ৰত ঘৰুৱা সাহায্য লাভ কৰিব। অবিবাহিতসকলৰ বিবাহৰ পথ প্ৰশস্ত হ'ব। পাৰিবাৰিক দিশত সামান্য উত্তেজনাই বিৰাজ কৰিব পাৰে যদিও সেয়া অতি সহজেই শান্ত হ'ব। ঘৰলৈ কোনো নতুন সম্পদ আহিব পাৰে। যান-বাহনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। সন্তানৰ উন্নতিৰ যোগ। ছাত্ৰ-ছাত্ৰীসকলৰ অন্যমনস্কতা বৃদ্ধি পাব, সেয়েহে নিজৰ কৰ্মৰ প্ৰতি অৱহেলা নকৰিব। নিবনুৱাসকলে আজি মানসিক আৰু দৈহিক কষ্টত ভুগিব পাৰে যদিও কোনোৱে যদি নিযুক্তিৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেন্তে আপোনাৰ আজি শুভ সংবাদ আহিব পাৰে। নিজৰ কৰ্মৰ প্ৰতি অৱহেলা নকৰিব। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা আৰু সোণালী। শুভ সংখ্যা 3, 6 আৰু 8। শুভ ধাতু হৈছে সোণ। এইবাৰ আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ অধিকাৰীসকলে কৰ্মক্ষেত্ৰত আজিৰ দিনটোত লাভৰ সন্মুখীন হ'ব। নতুন কৰ্মৰ দায়িত্ব লাভ কৰিব। ব্যৱসায়ীসকলৰ বন্ধ হৈ থকা পথ মুকলি হ'ব। দীৰ্ঘদিনীয়া ধৈৰ্যৰ ফল লাভ কৰিবলৈ আপুনি আজি সক্ষম হ'ব। সামাজিক কাৰ্যত জড়িত থাকি উৎসাহিত হ'ব। তথ্যাদি আহৰণত ব্যস্ততা বৃদ্ধি পাব। সৎ ব্যক্তিৰ সান্নিধ্যই আপোনাক উপকৃত কৰিব। এই ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰুৱা দিশত মধ্যম। মনত অযথা চিন্তাই স্থান পাব পাৰে। প্ৰেমত ভুল বুজাবুজিৰ আশংকা দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাত সফলতা অৰ্জন কৰিব পাৰিব। স্বাস্থ্যৰ দিশত আজিৰ দিনটো শুভ যদিও নিশাৰ ভাগলৈ সামান্য মূৰৰ বিষে আমনি কৰিব পাৰে। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু হালধীয়া। শুভ সংখ্যা 2 আৰু 12। শুভ ধাতু হৈছে ৰূপ। এতিয়া আহিছো মকৰ ৰাশিলৈ। আজিৰ দিনটোত আপোনাৰ কৰ্মত সফলতা লাভৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব।
কোনো কৰ্মৰ ফল প্ৰাপ্তিয়ে আপোনাৰ মনত অহংকাৰ ভাৱৰ সৃষ্টি কৰিব পাৰে। আপুনি অহং ভাৱ ত্যাগ কৰি চলক, অন্যথা শত্ৰু বৃদ্ধি হ'ব পাৰে। ব্যৱসায়ত অতীতৰ সফলতাই আপোনাক আনন্দিত কৰি ৰাখিব। ঘৰুৱা দিশত পৰিয়ালৰ সদস্যৰ বাবে আপুনি সুখ লাভ কৰিব। ঘৰলৈ স্থায়ী বা অস্থায়ী সম্পদ আগমনৰ যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলক নিজৰ ফলাফলক লৈ গৰ্বিত হোৱা দেখা যাব। নিবনুৱাসকলে নমনীয় হৈ আনৰ উপদেশ গ্ৰহণ কৰিবলৈ যত্ন কৰক। প্ৰেমৰ দিশত আপুনি আত্মকেন্দ্ৰিক মনোভাৱ পৰিত্যাগ কৰক। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 12। শুভ ধাতু হৈছে লো। এতিয়া আহিছো কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সামগ্ৰিকভাৱে দিনটো শুভ যদিও অৰ্থ ব্যয়ৰ সম্ভাৱনা দেখা যায়। কৰ্মক্ষেত্ৰত কোনো জটিলতা আহিলে সেয়া আপোনাৰ নিয়ন্ত্ৰণত থাকিব। বাণিজ্যৰ লগত জড়িত ব্যক্তিসকলৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব। ঘৰুৱা দিশত শুভ। আপুনি আজি যিকোনো বস্তু ব্যৱহাৰত সচেতনতা অৱলম্বন কৰা উচিত, অন্যথা দ্ৰব্যহানিৰ যোগ দেখা যায়। নিবনুৱাসকলে অন্যমনস্কতাৰ বাবে সুযোগ হেৰুৱাব পাৰে, সেয়েহে আপুনি সাৱধান হৈ থাকক। ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে নামভৰ্তি আদিৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত যোগাযোগত ধ্যান দিলে উপকৃত হ'ব পাৰিব। আৰ্থিক দিশত আজিৰ দিনটোত ব্যয় বৃদ্ধি পোৱা দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম। পুৰণি ৰোগৰ চিকিৎসাত মনোনিৱেশ কৰিব। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু বেঙুনীয়া। শুভ সংখ্যা 1, 4 আৰু 7। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। এতিয়া আহিছো ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। আজিৰ দিনটোত আপোনাৰ কৰ্মত সফলতা লাভৰ যোগ দেখা যায়। আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হোৱাৰ লগতে নতুন বন্ধুত্ব স্থাপনে আপোনাৰ আজিৰ দিনটো আনন্দময় কৰি তুলিব। কৰ্মস্থানত আপোনাক আজি উদ্যমী হোৱা দেখা যাব। কোনো কৰ্মৰ ফল প্ৰাপ্তিয়ে আপোনাৰ মনত অহংকাৰ ভাৱৰ সৃষ্টি কৰিব পাৰে। আপুনি অহং ভাৱ ত্যাগ কৰি চলক, অন্যথা শত্ৰু বৃদ্ধি হ'ব পাৰে। ব্যৱসায়ত অতীতৰ সফলতাই আপোনাক আনন্দিত কৰি ৰাখিব। ঘৰুৱা দিশত পৰিয়ালৰ সদস্যৰ বাবে আপুনি সুখ লাভ কৰিব। ঘৰলৈ স্থায়ী বা অস্থায়ী সম্পদ আগমনৰ যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলক নিজৰ ফলাফলক লৈ গৰ্বিত হোৱা দেখা যাব। নিবনুৱাসকলে নমনীয় হৈ আনৰ উপদেশ গ্ৰহণ কৰিবলৈ যত্ন কৰক। প্ৰেমৰ দিশত আপুনি আত্মকেন্দ্ৰিক মনোভাৱ পৰিত্যাগ কৰক। আপুনি ৰাতিপুৱা সূৰ্য দৰ্শন বা সূৰ্য প্ৰণাম কৰা অভ্যাস আৰম্ভ কৰিলে কোনো শত্ৰুই আপোনাক অনিষ্ট কৰিব নোৱাৰে। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মূৰৰ বিষজনিত কাৰণে সাময়িক অশান্তিৰ কাৰণ হ'ব পাৰে। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু বাদামী। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ।